যুৱক যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদান নকৰে তেন্তে আমি অনাগত দিনত অনিৰ্দিষ্ট কাললৈ হাজিৰা বোলছবি গৃহটি বন্ধ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদে জয়া অসম প্ৰথম বৰা সভাপতি পৰাগ গগৈ সম্পাদক এখন অসমীয়া আপুনি বহুত মানুহ চিনেমা চাবলৈ আহিছে আমি অসমীয়া চিনেমা চলাটোৱে বিচাৰোঁ। ইয়াত যিখিনি মানুহে ইয়াত কৰ্ম কৰি খাটি খাই আছিলে আমি সেইটোৱে লাগিছোঁ না। জিন্দাবাদ 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 অসম জিন্দাবাদ 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 অসম জিন্দাবাদ 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 অসম জিন্দাবাদ 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 চলিছে আমাৰ সংগ্ৰাম চলিছে চলিবই থলুৱা প্ৰবঞ্চনা কৰা সহ্য কৰা নহ'ব 100% নাজিৰা প্ৰদান কৰিব লাগিব নাজিৰা বুজুৰ্গী সমাজে 100% থলুৱা প্ৰদান কৰিব লাগিব নাজিৰা বুজুৰ্গী সমাজে 100% আমাৰ ল'ৰা প্ৰদান কৰিব লাগিব এই চলিছে আমাৰ দাবী ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ নাজিৰা বুজুৰ্গী সমাজে হুঁচিয়াৰ নাজিৰা বুজুৰ্গী সমাজে হুঁচিয়াৰ নাজিৰা বুজুৰ্গী সমাজে নাজিৰা বুজুৰ্গী সমাজে নাজিৰা বুজুৰ্গী সমাজে হুঁচিয়াৰ চাওক, আমি বিগত সময়ৰ পৰা বিলা চেতনা অসমে হওক অসমীয়া যুৱ মঞ্চই হওক প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত চৰকাৰী বেচৰকাৰী ব্যক্তিগত খণ্ড সকলো ক্ষেত্ৰত অসমীয়া থলুৱা যুৱক যুৱতী আৰু বিশেষকৈ থলুৱা যুৱক যুৱতীসকলক প্ৰাধান্য দিবৰ কাৰণে আমি দাবী কৰি আহিছোঁ। কিন্তু তাকে নকৰি নাজিৰা বোলছবি সমবায় সমিতিয়ে বিগত সময়তো দেখিছোঁ বাৰে বাৰে অসমীয়া যুৱক যুৱতীসকলক প্ৰতাৰণা কৰি তেওঁলোকক কৰ্মৰ পৰা বিৰতি প্ৰদান কৰিছে। আৰু শেহতীয়াকৈ দেখিছোঁ যে নাজিৰা যিসকল যুৱক যুৱতী আছে যুৱক যুৱতীসকলক কামৰ পৰা অব্যাহতি প্ৰদান কৰি তেওঁলোকে কিন্তু বাহিৰৰ পৰা কাম কৰিবৰ কাৰণে তেওঁলোকে ল'ৰাসকল লৈ আহিছে। কি নাজিৰাত কি ইমান ল'ৰা ছোৱালীৰ অভাৱ নাই? নাজিৰাত কি তেওঁলোকে পাৰ্কিং দেখাই দিব পৰা অৱস্থা ল'ৰা নাইনে? নাজিৰাত কি তেওঁলোকে ছিটটো দেখাই দিব পৰা ল'ৰা ছোৱালী নাইনে? কফি মেচিনত কফি বনাব পৰা ল'ৰা ছোৱালী নাই নেকি আমাৰ নাজিৰাত? তেনে ক্ষেত্ৰত বাহিৰৰ পৰা ল'ৰা ছোৱালী আনি ইয়াত কি বুজাব বিচাৰিছে নাজিৰা বোলছবি সমবায় সমিতিয়ে? তেওঁলোকৰ ইমান যিটো মতালি যিটো গুণ্ডামি এইটো এতিয়াই বন্ধ কৰিব লাগিব। যিমানটো ল'ৰা আছে বাহিৰৰ পৰা যিমানখিনি ল'ৰা সোমালে সকলোবোৰ ল'ৰা আঁতৰাই থলুৱা যুৱক যুৱতীক প্ৰাধান্য দিব লাগিব। কাৰণ চিনেমাখন হলটো আছে নাজিৰাত, ইয়াত 100% হ'লেও 90-95% নাজিৰা মানুহসকলে ইয়াত চিনেমা চাই সহযোগিতা আগবঢ়াই আহিছে। তেনে ক্ষেত্ৰত বাহিৰৰ পৰা বঙাইগাঁও চঙাইগাঁও গুৱাহাটীৰ পৰা ল'ৰা আনি ইয়াত তেওঁলোকে সংস্থাপন দিব আৰু আমাৰ থলুৱা যুৱক যুৱতীসকলক প্ৰতাৰণা কৰিব, পেটত লাথ মাৰিব। আমি কি সহ্য কৰিব পাৰিম নেকি? তাই ইয়াৰ পূৰ্বতে দেখিছোঁ বিশেষ এগৰাকী মহিলা কৰ্মচাৰীক তেওঁলোকে অপদস্থ কৰি অৰূপ কলিতা নামৰ এজন ব্যক্তিয়ে তেওঁলোকৰ সমবায় সমিতিৰ বিষয়ববীয়াই তেওঁলোকে ইয়াত ক্ষমা খুজি থৈছে।
আৰু তেওঁলোকক দৰমহা দিয়ে কি আকৌ যিখিনি কৰ্মচাৰী আছিলে অসমীয়া আমাৰ নাজিৰা যিখিনি কৰ্মচাৰী আছিলে 5,000 পৰা 6,000 টকা দৰমহা তেওঁলোকে কিন্তু দৰমহা দিব নোৱাৰি তেওঁলোকক দৰমহা নাই পইচা নাই বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই তেওঁলোকক পলম কৰি থাকে আৰু দৰমহা বঢ়াবলৈ ক'লে তেওঁলোকক কামৰ পৰা ছাঁটাই কৰি দিয়ে কিন্তু এতিয়া যিখিনি ল'ৰা ছোৱালী সোমোৱালে 9,500কৈ দৰমহা তেওঁলোকক দিছে নিজৰ নাজিৰা ল'ৰাকেইটা 5,000 6,000 দিব বাহিৰৰখিনিক 9,000 9,500 10,000 টকা দিব এইটো কি ভিত্তিত আমি মানি ল'ব পাৰিম নাজিৰা ল'ৰাকেইটা নিবিচাৰে নেকি নাজিৰা বোলছবি সহায় সমিতি গোটেইকেইটাতো নাজিৰা মানুহ হয় গোটেইকেইজন বিষয়ববীয়া নাজিৰা হয় তেনে ক্ষেত্ৰত বহিৰাগতৰ পৰা মানুহ মাতি আনি তেওঁলোকক ৰঙা দলিচা পাৰি 9,000 10,000 টকাকৈ দৰমহা প্ৰদান কৰি তেওঁলোকে কি বুজাব বিচাৰিছে আমি 10 দিনৰ সময়সীমা বান্ধি দিছোঁ অসমীয়া যুৱ মঞ্চৰ বিল আলোচনা নাজিৰা আঞ্চলিক সমিতিয়ে যদি 10 দিনৰ ভিতৰত বাহিৰত যিমান ল'ৰা ছোৱালী আছে উলিয়াই নিজৰ নাজিৰা থলুৱা যুৱক যুৱতীসকলক যদি প্ৰাধান্য প্ৰদান নকৰে কৰ্মসংস্থাপন নিদিয়ে তেতিয়াহ'লে এই নাজিৰা বোলছবি সমবায় সমিতি গৃহটো সম্পূৰ্ণৰূপে তলা বন্ধ কৰি একদম অৱস্থা শেষ কৰি দিম আমি গৰু গোহালিলৈ পৰিণত হৈ যাব একেবাৰে অনিৰ্দিষ্ট কাললৈকে আমি তলা বন্ধ কৰিবলৈ বাধ্য হ'ম এতিয়া সময় আছে 10 দিনৰ ভিতৰত আপোনালোকে বাহিৰৰ পৰা অনা ল'ৰা ছোৱালীবোৰ আঁতৰাই নাজিৰাৰ যুৱক যুৱতীসকলক আপোনালোকে লওক প্ৰাধান্য প্ৰদান কৰক অন্যথা কিন্তু হলটো কিন্তু আমি বন্ধ কৰিবলৈ বাধ্য হ'ম ধন্যবাদ জয় অসম